নমস্কাৰ আৰম্ভ কৰিছো বিয়লিৰ খবৰ ষ্টুডিঅত পৰস্মিতা আজি লোকসভা নিৰ্বাচনৰ ৰণৰঙ্গা বজাব বিৰোধী ঐক্য মঞ্চই অসমৰ বিৰোধী ঐক্য মঞ্চৰ 15টাকৈ ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্ব উপস্থিত আছে এই বৈঠকত জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্মস্থান সাপৰত অঞ্জলি কমপ্লেক্সৰ বিৰোধী ঐক্য মঞ্চৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে গান্ধী ময়দানত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ বিৰোধী নেতৃত্বৰ জনসভাত অংশগ্ৰহণ ভূপেন বৰা জিতেন্দ্ৰ সিং গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ ৰিপুন বৰাকে ধৰি আটাইকেইটা দলৰ নেতা কৰ্মীৰ আজমল দুৰ্গ হিচাপে পৰিচিত ধুবুৰীত বিৰোধী ঐক্য মঞ্চৰ এই বৈঠকে এক বিশেষ তাৎপৰ্য বহন কৰিছে বিৰোধী ঐক্য মঞ্চৰ এই বৈঠকত কি সিদ্ধান্ত লোৱা হ'ব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব কিন্তু ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ এই বিশাল জনসভা সম্বোধন কৰাৰ পিছতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই কি মন্তব্য আগবঢ়াইছে শুনাই লোৱা হ'ব ARDF-ক অসমৰ ৰাইজে বিসৰ্জন দিবই লাগিব কাৰণ দিলছপুৰৰ পৰা যদি বিজেপি RSS-ক উৎখাত কৰিবলৈ হয় তেতিয়া ধুবুৰী মানুহে ARDF-ক উৎখাত কৰিব লাগিব কাৰণ দুটা সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি কৰা এই দুটা শক্তি অসমৰ জনজীৱনৰ কাৰণে অৰ্থনৈতিক সামাজিক সকলো দিশতে এক বিষাক্ত এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰি আছে যিধৰণে বিভিন্ন অপসংস্কৃতি শিষ্টাচাৰবিহীন ভ্ৰষ্টাচাৰী ৰাজনীতি তেওঁলোকে আৰম্ভ কৰিছে এই কথাবিলাক ৰাইজে দেখি আছে আজি ৰাইজ ভুক্তভোগী ৰাইজে ভুগি আছে আমি যুঁজি আছো আমাৰ যুঁজখন কেনেকৈ শক্তিশালী হ'ব ৰাইজ ভুক্তভোগী মূল্যবৃদ্ধি নিবনুৱা সমস্যা বানপানী যিটো আজি দুখন সমাজ বিজেপিয়ে বনাইছে এখন দৰিদ্ৰতা আৰু এখন ধনী মানুহৰ এখন সমাজে 1 লাখ টকা টিকেট কাটি সাংস্কৃতিক সন্ধ্যা চাব পৰা শক্তি আছে এখন সমাজে 1200 টকীয়া পইচাৰ কাৰণে হাবাতৰি খাবলগীয়া আমি দুখন সমাজৰ মাজত যিটো গেপ যিটো দূৰত্ব বাঢ়িছে এই দুখন দুখীয়া আৰু ধনীৰ মাজত যিটো ব্যৱধান সেই ব্যৱধান কমাবৰ কাৰণে আমি কাম কৰিম আহি থকা সময়ত 24 নৰেন্দ্ৰ মোদী জয়লাভ কৰিলে হিন্দু ৰাষ্ট্ৰ হ'ব ভাৰত সাপৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আজমল আৰু হিমন্ত বিশ্ব শৰ্মাক এটা মুদ্ৰাৰ ইপিটি সিপিটি আখ্যা দিয়া হৈছে বিজেপিয়ে আজমলক পৰাস্ত কৰাৰ সংকল্প ল'বলৈ আহ্বান অখিলৰ আজমলৰ সমষ্টিতে আজমলৰ বিৰুদ্ধে সৰব অখিল গগৈ বিজেপি AIUDF-ক তীব্ৰ সমালোচনা অখিলৰ বদৰুদ্দিন আজমলক হৰুৱাবনে জিকাব কি বদৰুদ্দিন আজমলক জিকাব নেকি বদৰুদ্দিন আজমল ডাঙৰীয়াক ভোট দিয়াতকে ডাইৰেক্টলি হিমন্ত বিশ্বক ভোট দি দিব বদৰুদ্দিন আজমলক হৰুৱাবনে নহৰুৱাই হৰুৱাব যদি বদৰুদ্দিন আজমল জিকে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা জিকিব আৰু যদি হিমন্ত বিশ্ব শৰ্মা জিকে তেতিয়াহ'লে নৰেন্দ্ৰ মোদী জিকিব আৰু যদি নৰেন্দ্ৰ মোদী জিকে তেতিয়াহ'লে 2024 ইলেকশ্যনৰ পাছত আমাৰ ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ নহ'ব এইখন এখন হিন্দুত্ববাদী দেশ হ'ব ধৰ্মীয় মৌলবাদী দেশ হ'ব পাকিস্তানত যেনেকৈ মুছলমান ধৰ্ম আছে ভাৰততো হিন্দু ধৰ্ম হ'ব ৰাষ্ট্ৰ ধৰ্ম কোনো গণতান্ত্ৰিক মানুহে কোনো আধুনিক যুগৰ মানুহে কোনো মানুহক ভাল পোৱা মানুহে কোনো মনুষ্যত্ব থকা মানুহে আধুনিক যুগত কেতিয়াও ধৰ্মৰ ভিত্তিত দেশ এখনক বিচাৰ কৰিব নোৱাৰে আৰু এনেদৰে সাপৰত বিধায়ক অখিল গগৈৰ বিস্ফোৰক মন্তব্য সমান্তৰালভাৱে ৰাজ্য দলৰ সভাপতিগৰাকীৰ মন্তব্যৰ পিছত এতিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ তাত উপস্থিত আছিল তেওঁ কেতবোৰ মন্তব্য আগবঢ়াইছে লগতে ৰকিবুল হুছেইন অখিল গগৈ সমগ্ৰ ঘটনা সন্দৰ্ভত বা তেওঁলোকৰ এই যাত্ৰা সন্দৰ্ভত কি মন্তব্য আগবঢ়াইছে শুনি লওঁ আহক আমি কংগ্ৰেছে বাকী দলবিলাকে কৈছোঁ যে আমি সকলোকে বিচাৰিছোঁ সকলো জাতি জনগোষ্ঠীক বিচাৰিছোঁ ক্ষমতা থকা নথকাৰ কথাটো অহা নাই আমি বিশ্বাস কৰোঁ যে এটা পূৰ্ণাংগ মানুহ হ'বলৈ হ'লে তেওঁৰ হাতখনো শক্তিশালী হ'ব লাগিব তেওঁৰ এটা আঙুলিও শক্তিশালী হ'ব লাগিব যে বিজেপি আৰু UDF-ৰ বেছিক যিটো মিল হ'ল সেই মিলটো হ'ল অনৈক্য তেওঁলোকে ইজনৰ মাজত সিজনৰ অনৈক্যটোৱে তেওঁলোকে বিচাৰে আৰু তেওঁলোকৰ মিল দুটা হ'ল সেইকাৰণে হিমন্ত আৰু বদৰুদ্দিন আজমল যুটিক এইবাৰ ৰাজনৈতিকভাৱে আমি প্ৰত্যাখ্যান কৰাৰ আহ্বান জনাবলৈ আমি বিভিন্ন ঠাইত ঘূৰি পকি আহি আজি চাপৰ পাইছোঁ আজি আমাৰ প্ৰস্তাৱটো হ'ল ৰাইজৰ দলৰ প্ৰস্তাৱটো হ'ল যে আমি সকলোৱে মিলি ঐক্যবদ্ধভাৱে আমি
প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতৃবৰ্গক লগত লৈ অসমৰ প্ৰতিখন গাঁৱলৈ যাব লাগে। আমাৰ প্ৰস্তাৱ সেইটোৱে। আমি বাৰম্বাৰ কৈ আছোঁ যে মিটিং ঠিকে আছে, মিটিং হৈ থাকিব লাগে, আমাৰ হৈ থাকিব লাগে, মাহে মাহে মিটিং হ'ব লাগে। কিন্তু মূল কথাটো হ'ল যদি সঁচাকৈ দানৱীয় বিজেপিক পৰাভূত কৰিব লাগে, ফেচিষ্ট বিজেপিক পৰাভূত কৰিব লাগে, সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিব লাগে, তেতিয়াহ'লে ডিক্টেটৰ বিজেপিক পৰাভূত কৰিব লাগে, তেতিয়াহ'লে আমি নিশ্চিতভাৱে অসমৰ প্ৰতিখন গাঁও, প্ৰতিখন নগৰ, প্ৰতিখন চাহ বাগিচা এলেকা আৰু প্ৰতিটো চৰ চাপৰি এলেকালৈ ঐক্যবদ্ধভাৱে গাঁৱে গাঁৱে আমি যাব লাগিব। যদি সেইটোকে নকৰি অকল মিটিং কৰি থাকোঁ, মই আকৌ কৈছোঁ যে আমি জিকিব নোৱাৰিম ইলেকশ্যনত। যদি ক'ব নোৱাৰোঁ তেতিয়াহ'লে আমি বিৰোধী হাৰিম। আৰু যদি আমি ঐক্যবদ্ধভাৱে ৰাইজৰ মাজলৈ যাব পাৰোঁ, এতিয়াও 3 মাহ সময় আছে, আমি বিৰোধী জিকিম। এতিয়ালৈকে যোৱাই নাই আমি কোনো, চবে বেলেগ বেলেগকৈ গৈ আছোঁ। আজমল ইয়াৰ MP হে, আজমল MP, এইটো ভেটি নহয়, ভেটিটো এইটো কংগ্ৰেছৰ ভেটি বা আৰু তৃণমূল কংগ্ৰেছৰ ভেটি, বিৰোধী ঐক্যৰ ভেটি। এইটো হৈছে গোটেই বিজেপি বিৰুদ্ধে যিমান ৰাইজ আছে সকলো ৰাইজৰ ভেটি, এইটো আজমলৰ ভেটি নহয়। ইয়াৰ পৰা বাৰ্তা আমি এইটোৱে দিব খুজিছোঁ যে আজি ইয়াত ঐতিহাসিক এই চাপৰ, ইয়াত আমাৰ আজি যিখন ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়াৰ মিটিং হ'ব বিৰোধী ঐক্য মঞ্চ, তাৰ লগতে আমি এখন ৰাজহুৱা সভাও কৰিছোঁ। ইয়াৰ পৰা বাৰ্তা এইটো যে আজি শৰৎ সিংহ অসমৰ এগৰাকী সকলোৰে নমস্য আৰু তেওঁ গোটেই যিটো আদৰ্শ, তেওঁ অসমৰ কাৰণে বা এই গোৱালপাৰাৰ কাৰণে, ধুবুৰীৰ কাৰণে, চাপৰৰ কাৰণে তেওঁৰ যথেষ্ট অৱদান আছে। আৰু গতিকে সেইকাৰণে আমি শৰৎ চন্দ্ৰ সিংহ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী, আদৰ্শবাদী প্ৰাক্তন মুখ্যমন্ত্ৰী, আৰু সেইকাৰণে আমি তেখেতৰ প্ৰতি এটা শ্ৰদ্ধা আজি জনাইছোঁ। চাপৰত বৈঠকৰ পূৰ্বে CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিস্ফোৰণ। বৰপেটাৰ পৰা লোকসভা নিৰ্বাচনত CPIMৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব দাবী কৰিছে মনোৰঞ্জন তালুকদাৰে। বৰপেটাৰ পৰা CPIM দলে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে বিৰোধী ঐক্যমঞ্চত দাবী জনাইছে বুলিও ক'লে মনোৰঞ্জন তালুকদাৰে। অগপৰ সম্পৰ্কত আমি কোনো মন্তব্যই দিব নোখোজোঁ, কাৰণ তেওঁলোকে বিজেপিৰ লগত আছে। অগপৰ কেণ্ডিডেট হয়, বিজেপিৰ কেণ্ডিডেট হয়, এইটোৱে আমাৰ তাতে কোনো পাৰ্থক্য সৃষ্টি নহয়। আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে, যদি অগপৰ প্ৰাৰ্থী হয় আপোনালোকৰ কিবা অসুবিধাত পৰিব নেকি? নাই নাই নাই, আমি ভবাই নাই। আমি অগপৰ দলটোক এতিয়া অসমৰ মানুহে পাহৰণি গৰ্ভলৈকে লৈ গৈছে। এইটো বিজেপিৰ সমৰ্থক বুলিও ভাবে, বিজেপিক যেনেধৰণে ভাবে তেনেধৰণে অগপকো ভাবে। অগপ আমাৰ কাৰণে কোনো ফেক্টৰ নহয়। অগপ উঠিব নে বিজেপি উঠিব, এইটো তেওঁলোকৰ এলায়েন্সে ঠিক কৰিব। আমি কোন উঠিম আমাৰ য'তে আমি ঠিক কৰিম।